খাৰু চাৰু পিন্ধিছে যে ঈদ স্পেচিয়েল বুলি সেইকাৰণে এটা খাৰুটো প্ৰথমতে দেখাই লৈছে তই আমাক দিব লাগে আজি ঈদৰ মানুহে দিব লাগে কাপোৰ দিলো নহয় ঈদি তহঁতি আমাক দিবি সুধিছিলো না কি লাগে ঘৰত আইটো আম্মাই বনাইছে বা বৰ ধুনীয়া ধুনীয়া বনাইছে দেই টেলেণ্ট আছে তই বনাইছ নমস্কাৰ গুড মৰ্ণিং কি খবৰ সকলোৰে ৰাতিপুৱা আজি মোৰ অন্য এটা লং ব্লগত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আছে ঈদ সেইকাৰণে ৰাতিপুৱাতে উঠিলোঁ আৰু মাৰ আজি ৰাতিপুৱাৰ পৰাই খং কাৰণ মোক মায়ে বহুত দিনৰ পৰা কৈ আছিলে চুলিখিনি কালাৰ কৰি দিয়ে কিন্তু মই যিহেতু অলপমান ব্যস্ত হৈ আছিলোঁ এইকেইদিন ইমান শ্বুটত গতিকে মই সেইকাৰণে কৰিবলৈ মনত নপৰিলে কিন্তু আজি ৰাতিপুৱা উঠি প্ৰথমতে মাৰ চুলি কালাৰ কৰি দিছোঁ আৰু এতিয়া ঈদৰ কাৰণে ৰেডি হ'ম বা 3টাত পোৱাকৈ যাম এতিয়া ব্ৰেকফাষ্টত প্ৰথমতে মই ডিম বনাই লওঁ কাৰণ ভোকো লাগি আছে গতিকে ভাবিলোঁ ডিমটো প্ৰথমতে বনাই ল'লে ভাল সেয়া খাই মেলিহে বাৰ ঘৰলৈকে যাম গতিকে বলক পটককৈ ডিমটো বনাই লওঁ আৰু ব্ৰেকফাষ্টটো কৰি পিনি বাৰ ঘৰলৈকে যাম আৰু এগ বইলাৰটোতে মই বইল কৰিম ডিমটো সেইটোতে বইল কৰি ল'ম আৰু পটাপট কাৰণ ইয়াতে বহুত উজুকৈও হৈ যায় যে আপোনালোকেতো গম পায় ইয়াতে পানীও দি লৈছোঁ আৰু এয়া ইয়াতে ভালকৈ এতিয়া মই ইয়াতে ছুইচটো অনো হৈ যাব টেনশ্যন নাই সেইকাৰণে তেন্তে বলক ডিমটো পটাপট বইল কৰি লওঁ আৰু ব্ৰেকফাষ্টটো কৰি চিধা ভাড়া ঘৰলৈকে যাবই লাগিব দেৰিও হৈ আছে আৰু মায়ে এয়া দেখিছে নহয় ডিম বইলাৰটোৰ লগত এনেকুৱা এটা আহে যোনটো আপোনালোকে জাষ্ট এনেকৈ এটা গাঁত কৰি ল'ব লাগিব হ'ল জানো নাই হোৱা ফুটাই লওঁ হৈ গ'ল এনেকৈ দি জাষ্ট এনেকৈ কৰি পিনি এয়া অন কৰি দিব এয়া দেখিছে না ব্লু লাইটটো জ্বলি গ'ল নিজে আৰু এইটো ঢাকি দিব আৰু যেতিয়া এইটো নিজে বইল হৈ যাব এইটো নিজে বন্ধ হৈ যায় সেইটো কাৰণে বেষ্ট হয় আপুনি টেনশ্যন ল'ব নালাগে যে জ্বলি কিবা হৈ যাব নেকি তো এইটো নিজে বন্ধ হৈ এয়া ষ্টিম হৈ আছে ধুনীয়াকৈ ইয়াৰ পৰা এতিয়া ডিমটো হৈ যাব বেছি সময় নালাগে বাৰু দেই আৰু এইটোৰ লগতে আপোনালোকে পাব এটেচমেণ্টটো ইয়াতে আপোনালোকে প'ষ্ট কৰিব পাৰিব জাষ্ট ইয়াত তেলটো দি দিলে হ'ব আৰু সেইটোৰ ওপৰত আপোনালোকে ছেইম আৰু ইয়াতে ডিমটো ফালি পিনি ইয়াত প'চো হৈ যাব হৈ গ'ল আৰু এতিয়া জাষ্ট ইয়াত ছুইচটো অফ কৰি দিম এইটো নিজেই সেইটো হৈ গ'ল সেইটোতো আছে মানে ইয়াতে এনেকৈ আপোনালোকে দি দিব দেখিছে ন পানী আছে নে তলত মা খোৱা নাচালোঁ নহয় চাব লাগিব নাই পানী ইয়াতে পানী দি লওঁ হ'ব সেইটো প'ষ্টটো ইয়াত এনেকৈ দি দিম তেতিয়া হৈ থাকিব আৰু নিজে দেই কৰি দিওঁ এইটো প'ষ্টটো ৰেডি হ'ল আৰু দেখিছে ন নিজে ছুইচ অফ হৈ গ'ল বস্তুটো হ'ল এয়া আৰু বইল এগটো ৰেডি হ'ল আৰু দেখিব পাৰিছে একদম ধুনীয়াকৈ হৈ গৈছে ইউ মাই গড কি চ' এয়া দেখিছেনে ইমান ধুনীয়াকৈ হৈ গৈছে এইটো ৰেডি প'চ একেবাৰে আৰু মই এইটো ভাঙিও দেখাই দিছোঁ আপোনালোকক যে কি ধুনীয়াকৈ এইটো চাওক ইমান ধুনীয়াকৈ হৈ গ'ল বৰ ধুনীয়া আজি পূৰা কুক হৈছে আজি পূৰা ধুনীয়াকৈ এয়া তেন্তে সেয়াই আছিলে আৰু এতিয়া তেন্তে এয়া খাই লওঁ এয়া সকলো ডিছক্ৰিপশ্যন মই এইটো লিংক আৰু বইলাৰৰ লিংকটো বাৰু মই আৰু ডিছক্ৰিপশ্যনত ডিটেইলছবোৰ দি দিম আপোনালোকে চেক কৰি ল'ব ৰেডি হৈ আছোঁ বাৰ ঘৰত যাবলৈ ভাত পানী খালোঁ চব হ'ল মই ঘড়ীটোৱে লগা নাই কিনো প্ৰব্লেম জানো এইবোৰ ঘড়ী বেয়া দি লগাবলৈ মোৰ আগতো ভাল আছিলে কিন্তু দেহাই হেৰুৱাই দিলে কাৰণে দিগদাৰ এইবোৰ লগাবলৈ মানে অলপমান কষ্ট চ' হ'ল আৰু মই হাফ ৰেডি হ'লোৱে এতিয়া জাষ্ট মোৰ চেণ্ডেলযোৰ পিন্ধিবলৈ আছে এইটো চেণ্ডেলযোৰ পিন্ধিবলৈ আছে মই ইয়াৰ এতিয়ালৈকে এইটো গুচোৱাই নাই গম পায়নে আৰু শ্ৰফটো পিন্ধিবলৈ আছে এতিয়া ৰেডি হৈ আছোঁ জাষ্ট ক্ৰীমটো লগাম অকণমান ফাউণ্ডেশ্যন আজি লগাম আৰু ফটো চটো ল'ব লাগিব যে সেয়াই আৰু কিবা চিপকা নাই মুখখনত ক্ৰীমটো কি আছে জানো মই ৰেডি হ'লোঁ এতিয়া যাবলৈ বাৰ ঘৰত আৰু আঙুঠিবোৰ খুলি থৈছিলোঁ কাৰণ আজি চুলিত এতিয়া ভিনদেউ আহি আছে আৰু বা আহি আছে ল'বলৈ গতিকে মই ৰেডি হ'লোঁ দেহাকো ৰেডি কৰালোঁ দেহা একদম খঙত আছে কাৰণ এটা আছে সেয়া এতিয়া নকওঁ নহ'লে আকৌ জেং খাব মাও ৰেডি হ'ল এয়া তাৰপাছতে এতিয়া যাওঁ আৰু ওলাওঁ যাবলৈ বাই ফোন কৰিব তেতিয়া ওলাই দিম এতিয়া ওলাই নিদিওঁ নহ'লে ৰাস্তা ৰখি থাকিবলৈও বেয়া লাগে আপোনালোকক একেবাৰে বাহঁতকে লগ কৰাম আৰু চাই থাকিব ব'লক চালোঁ এয়া মাও তলা বন্ধ কৰি আছে বাই ফোন কৰিলে যে পালেহি বুলি গতিকে এতিয়া গৈ আছোঁ
সেইটো বা আহিলে আমি এতিয়া গৈ আছোঁ এই দুগা এতিয়া পেহীক থ'বলৈ আমি গৈ আছোঁ পেহী ঘৰ বাহিৰলৈকে মানে ঘৰৰ ভিতৰলৈ নাযাওঁ কাৰণ দেৰি হ'লে অলৰেডি 4টা বাজিলে বা যাবলৈ হ'ল সেইকাৰণে বাই ফেলো বা বাই বাই কৈ দিয়া নহয় পৰহিলৈ লগ পাম দেই আপোনাক বাই 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 দিলে তুলো বাই পইচা দেখি থাকি গ'ল গ'লো এতিয়া বা ঘৰলৈকে যাওঁ এয়া বাইপাছ দিদি এবাৰ দেখাই দে মই তোক এবাৰো দেখুৱাই নাই আজি হেল্ল' আজি বাই একদম খাৰু চাৰু পিন্ধিছে যে ঈদ স্পেচিয়েল বুলি সেইকাৰণে একদম খাৰুটো প্ৰথমতে দেখাই লৈছে ধুনীয়া লাগিছে আৰু এয়া আমাৰ যোৰহাট বাইপাছ আপোনালোকক দেখাই দিছোঁ যদি নাই দেখা চাই লওক আহিব কেতিয়াবা এতিয়া বা ঘৰত পাইছোহি আৰু একদম আগে আগে মানে আমি মানে মানুহেই নহয় একদম ঘচকে গৈছোঁ এইকেইটাই মায়ে চাওক মোৰ বেগটো লৈ আনিছে মানে কি জমনি কিবা ইমান নগজালে ন বা ঘৰত পালোহি বা ঘৰত পাই এতিয়া আৰু কি কৰিম নাজানো জাষ্ট এতিয়া পাই মেলি বেগ চেগ ৰাখি দিছোঁ তেন্তে ব'লক ইয়াৰ পিছত কি কৰোঁ সেয়া অলপ পাছত দেখাম প্ৰথমতে মই জোতা চোতা খুলি লওঁ ভৰি বিষাই গৈছেগৈ মোৰ ব'লক ঈদ মোবাৰক ভৰি বিষ হৈ গ'লগৈ হিল পিন্ধিব নোৱাৰোঁ একদম দামী য়াম্মি অ একে নহয় নি কোনটো লাগে চাই লৈছে কোনটো চাই ল ভালকে এইটো লাগে এতিয়া কাপোৰ সলাই লৈছে আকৌ পিন্ধিব ফটোটো লওঁতে ভিডিঅ'টো লৈ পিন্ধিব আকৌ খাৰু পিন্ধিব আকৌ খুলিব আকৌ পিন্ধিব এনেকুৱা ঈদ কোনো বনোৱা নাই আমাৰ বাই যেনেকৈ আৰু মোৰ এই ভিডিঅ'টো দুটা পাৰ্টত যাব হা এটা যাব অলপ পাছলৈকে মই ৰাখিয়ে দিম তাৰপিছত ৰাতিটোক যিহেতু ভাত পানী খাবলৈ আছে সেইটো এক্সট্ৰাকৈ দিম খাব বুলি ক'লে তই আহিলি নি বনাবৰ কাৰণে মোৰ বিশ্বাস কৰক মোৰ একেবাৰে খাবলৈ মাতিছ তাই নিজে অঁ চাহ খোৱালৈকে ভিডিঅ'টো দেখাম যদি ভাত নোখোৱা নেক্সট ভিডিঅ' নাপায় আৰু সেইটোৱে ভাত খোৱাটোৱে পাব তেন্তে চাই থাকিব ইদি পাইছে দুগাই ইদি মুফিটো চে দিছে ন হয় নি দে তই আমাক দিব লাগে আজি ঈদৰ মানুহে দিব লাগে কাপোৰ দিলো নহয় ইদি তহঁতি আমাক দিবি সুধিছিলো ন কি লাগে পাৰ্চটো ক'ত গ'ল কেইজনী এজনী মাথা খেলাইছে মোৰ লগত মই দিব লাগে মুস্পিকে উল্টা কৈছে মুস্পিকে কৈছে বোলে বাই মোক দিব লাগে নে মই দিব লাগে কিয় মিছা কথা কৈছে মুস্পিক ভাল লাগিছে পেণ্টটো অ' বাপে পেণ্টটো কেতিয়াবা তাৰপৰা ধাৰ ল'ব পাৰিবি কৈছিলে নি ন সঁচাকে ভাল লাগিছে কুৰ্তাটো পাৰিব কি শুন পাল অ' দি তেনে খাৰু से कुछ निकाला इसने বা ঘৰত আজি ঈদ বুলি কি কি আছে অ' সৰি বা বৰ ধুনীয়া ধুনীয়া বনাইছে দেই টেলেণ্ট আছে তই বনাইছ ৱাও টেষ্টি খালি ইয়াতে মিঠাই হাফ লৈছোঁ পুৰানি খা सकते মিঠা খাने का मन ही नहीं है ओ এইটো টেষ্টি লাগে দেই ঢেৰ আছে মানে আজি খাবহে লাগে মানে দিয়ে দিওঁ হ'ব মইতো ইমান নাখাওঁ এতিয়াবা তেন্তে ব'লক এতিয়া উলিয়াই দিওঁ সময়ো হ'ল ন আমাৰ একচুৱেলি অহাটোৱে দেৰি হ'ল আজি অহাটোৱে দেৰি হ'ল গতিকে বাই কেক চেক বনাইছে ঈদ বুলি স্পেচিয়েল কেকো বনাইছে আজি তো উলিয়াই দিছোঁ কেকটো খাম বাৰু যিহেতু বাৰ হাতৰ স্পেচিয়েল কেক গতিকে কেকটো খানা হি পাৰেগা আৰু লগতে আছে মিঠাই ইমান ধুনীয়া চাওক না মিঠাইবোৰ
দয়া মিঠাই লগতে এইটো দুগাইও খাব চাগে এইটো মিঠাই, গতিকে এইটো লৈ লৈছোঁ। আৰু এইটো গম লাডু, আমাৰ মাৰ ফেভৰেট হয় গম লাডু, গতিকে গম লাডু উলিয়াই ল'লোঁ, হৈ গ'ল। এতিয়া চাহ দিছে, মাক চাহ দিছে, এইটো আব্বা ভাগৰ, এইটো মাক এইগাল মিঠাই খাব দিছোঁ দেই আমি। দেখিছোঁ আমি কিমান দিওঁ, মানে বাই কিমান দিয়ে মাক মিঠাই খাবলৈ। অঁ মা সঁচাকৈ ইমানটো খাই দিব লাগে, ঝটকা পাই যাম আকৌ। খাব চাহ এইটো লাজ নকৰিবি মা, খা। কাৰেণ্ট গ'ল নি বাৰু? हाँ मैं चाय पीने का मन ही नहीं है दीदी। पिएगी कि नहीं? हाँ नहीं पीऊंगी। अभी गोला ही अम्मा खाई लो। কি মই নাখাওঁ हाँ মাংস এটা নাই নিয়া নি এটা খাও। ऐसा आंटिया बनाइছে खा के देखो देखो देखो